প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, আপোনালোকে নিশ্চয় ভালে আছে। হয়, ময়ো ভালে আছোঁ। শৰতৰ পিছত এক কথাত ক'বলৈ গ'লে পূজাৰ পিছৰে পৰা বছৰৰ আটাইতকৈ ঠাণ্ডা শীতকাল আৰম্ভ হয়। এক কথাত ক'বলৈ গ'লে ঋতু পৰিৱৰ্তন হয় বাবে তাপমাত্ৰা একেবাৰে কমি যায়, দিন ছুটি হয়, ৰাতি দীঘল হয়। ঠাই বিশেষে বৰফ গ'লে হিমপ্ৰবাহ হয় আৰু কোনো সময়ত ঠাণ্ডা বতাহৰ সন্মুখীন হ'ব লগা হয়। তথাপিও এই শীতকাল চোৱাত আনন্দৰ অনুভূতিটোৱে বেলেগ। হঠাতে গ্ৰীষ্ম ঋতুৰ পৰা শীত ঋতুৰ যিটো আগমন ঘটে বা শীত ঋতুৰ মুখামুখি হ'ব লগা হয়, ঠিক তেনেকুৱা এটা সময়তে বিভিন্ন ৰোগৰো আমাৰ শৰীৰত সংক্ৰমণ হয় কাৰণে কিছু বিৰক্তকৰ হৈ পৰে। শীতকালত হোৱা ৰোগবোৰৰ বিষয়ে ক'বলৈ গ'লে আমাৰ মনলৈ আহে বিশেষকৈ চৰ্দি, ফ্লু, হাঁপানি, ব্ৰংকাইটিছ, কাহ, জ্বৰ, মূৰৰ বিষ, চাইনাচাইটিছ, মূৰৰ উফি, হাত ভৰি ফটা, গাৰ ছাল শুকাই যোৱা আৰু বিশেষকৈ প্ৰস্ৰাৱৰ সংক্ৰমণ। গ্ৰীষ্মকালত আমি সকলোৱে সাধাৰণতে কম কাপোৰ বা পাতল কাপোৰ পিন্ধি ইফালে সিফালে ঘূৰি ফুৰোঁ। এনে কৰাৰ ফলত শৰীৰত ঠাণ্ডা লাগে আৰু তেতিয়াই এডিনো আৰু ৰাইনো ভাইৰাছে শৰীৰত সংক্ৰমণ কৰি কমন কল্ড ৰোগটো সৃষ্টি কৰাৰ পিছত মূৰৰ বিষ, নাকেৰে পানী ওলোৱা, চকু ৰঙা পৰা, কাহ, সাধাৰণ জ্বৰ আৰু খাবলৈ মন নোযোৱা হয়। মন কৰিবলগীয়া কথাটো হ'ল কমন কল্ড যিহেতু ভাইৰেল সংক্ৰমিত ৰোগ অৰ্থাৎ ভাইৰাছৰ পৰা হয়, সেইকাৰণে ঘৰৰ এজনৰ হ'লে বাকী সকলোবোৰে হোৱাৰ সম্ভাৱনাটো আটাইতকৈ বেছি। সেইবাবে এই সময়ছোৱাত বিশেষকৈ সৰু ল'ৰা ছোৱালীসকলৰ বাবে বহুত মাৰাত্মক হ'ব পাৰে, অৰ্থাৎ তেওঁলোকৰ বিভিন্ন সমস্যাই দেখা দিব পাৰে। কিয়নো চৰ্দি ফ্লুৰ পিছত হাঁওফাঁওত সংক্ৰমণ হ'ব পাৰে আৰু তাৰ পিছত সেইটো গৈ নিউমনিয়া হ'ব পাৰে। শীতকাল অহাৰ লগে লগে আপোনালোকৰ ছালৰো সমস্যা হ'ব পাৰে। একে আষাৰে আমি ক'ব পাৰোঁ শৰীৰৰ ছাল শুকান হৈ পৰা, বগা হৈ পৰা, হাত ভৰি ওঁঠ ফাটি যোৱা, তেজ ওলোৱা, পুজ ওলোৱা আদি। শীতকালত হোৱা আন এবিধ খুব কষ্টদায়ক ৰোগ হ'ল চাইনাচাইটিছ। আমি সকলোৱে জানো যে আমাৰ মুখৰ একেবাৰে সন্মুখত নাকৰ ঠিক ওচৰতে কিছুমান চাইনাছ যেনে মেক্সিলাৰী চাইনাছ, ফ্ৰণ্টেল চাইনাছ, এথন'ইড চাইনাছ আৰু স্ফেন'ইড চাইনাছ নামৰ কিছুমান ফোপোলা হাড় থাকে। এই চাইনাছবিলাকে যেতিয়া আমি উশাহ লওঁ তেতিয়া ই বায়ু সেৱন কৰি আমাৰ শৰীৰৰ ভাৰসাম্যতা ৰক্ষা কৰে। প্ৰায়ে শীতকালত এই মেক্সিলাৰী চাইনাছ আৰু ফ্ৰণ্টেল চাইনাছত বেক্টেৰিয়েল আৰু ভাইৰেল ইনফেকশ্যন হৈ অৰ্থাৎ সংক্ৰমণ হৈ চাইনাছৰ ভিতৰত পানী জমা হৈ তেজপুজৰ সৃষ্টি কৰে আৰু লগে লগে মূৰৰ বিষ, অতিপাত জ্বৰ, গাৰ বিষ আৰু বমিৰ সৃষ্টি হয়। ইয়াক ৰাইনো চাইনাইটিছ বুলিও কোৱা হয়। তাৰোপৰি শীতকালত আমাৰ নখবোৰত নানা ধৰণৰ বেক্টেৰিয়েল বা ফাংগেল ইনফেকশ্যন হ'ব পাৰে। এই সময়ছোৱাত নাক আৰু কাণৰ ভিতৰত বিষ হ'ব পাৰে। যিসকল ব্যক্তিৰ মূৰৰ ছাল একেবাৰে শুকান, এই সময়ছোৱাত তেওঁলোকৰ মূৰত চুলিত উফি হ'ব পাৰে, আনকি তেওঁলোকৰ চুলি সৰি যাবও পাৰে। থুলমূলকৈ ওপৰত উল্লেখ কৰা সাধাৰণ চৰ্দি, ফ্লু, নিউমনিয়া, ব্ৰংকাইটিছ, হাঁপানি, ডিঙিৰ বিষ, জ্বৰ, নৰভাইৰাছ, হৃদযন্ত্ৰৰ সমস্যা আদিৰ উপৰিও এই শীতকালীন অৱস্থাত মেলেৰিয়া, জাপানীজ এনকেফেলাইটিছ, ডেংগু, হেপাটাইটিছ আদি বেমাৰবোৰ যে নহ'ব তাৰ কোনো নিশ্চয়তা নাই। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী ভিডিঅ'টোত মই শীতকালত হোৱা ৰোগৰ প্ৰতিৰোধ সম্পৰ্কে ক'বলৈ চেষ্টা কৰিম।